গহপুৰত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। গোপালপুৰ গাঁও পঞ্চায়তৰ মিলনপুৰ খাৰণীজানৰ ককিল নদীৰ ওপৰত ৰাইজে নিজে পইচা তুলি নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। বছৰি দুবাৰকৈ ৰাইজে ৩০ৰ পৰা ৪০,০০০ টকা খৰচ কৰি বনাই আহিছে দলংখন। বছৰি দুবাৰকৈ ৰাইজে ৩০ৰ পৰা ৪০,০০০ টকা খৰচ কৰিও বনাই আহিছে দলংখন। ১২ৰ পৰা ১৩খন গাঁৱৰ ৰাইজে যাতায়াত কৰিব লাগে এই দলংখনৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও অহা যোৱা কৰে দলংখনৰে। স্থানীয় বিধায়কক বহুবাৰ ৰাইজে অনুৰোধ কৰিও এখন পকী দলং পাবলৈ সক্ষম নহ'ল। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, PI নিউজ। আমিতো বহুত দিনৰ পৰা বনাই আহিছোঁ। বনাই আহি বছৰে দুবাৰ বনাবলগীয়া হয়। আপোনাৰ ২০,০০০ মানে দুবাৰ বনালেতো ৪০,০০০ টকা এনেকৈ যায়। বছৰে বনাই আহোঁ, সেইটোৱে আৰু কিমান বনাব। এই বিধায়কটো কি ক'ম আৰু, এতিয়া নিজৰ সমষ্টি বুলি ক'লেতো নিজৰ গাঁও হয়, নিজৰ এৰিয়া হয়। নিজৰ গাঁওখন যদি ভাল কৰিব নোৱাৰে, বেলেগত গৈ দিল্লীত গৈ মুম্বাইত গৈ বাহাদুৰি কৰিলেতো নহ'ব। সেইটোৱে কৈ আছোঁ, মানে আমি বাৰে কৈ আছোঁ যে আমাক মানে ইলেকশ্যনৰ সময়ত আহে ভাল বুলি কয়, আপোনালোকে ভোটটো দিয়ক, তাৰপিছত আমি দিম, তাৰপিছত নাহে মানে। এইটোতো আপোনাৰ ১০-১২খন অহা যোৱা কৰি আছে, হাত ভৰি ভাঙিছে, অহা যোৱা হৈ তেনেকুৱা ভৰি তেনেকুৱা হৈ আছে মানে। কিমানখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে? ইয়াতো আপোনাৰ ২০-৩০ এনেকুৱা ২০-৩০খন মানে এখন বিদ্যালয় অহা যোৱা কৰে, যিটো ভাটেৰে মানে ছাত্ৰ-ছাত্ৰী।